নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটি ফলিক জ্যোতিষৰ খুব গুৰুত্বপূৰ্ণ বিষয় ওপৰত কিছু আলোচনা কৰিম। সেইটো হ'ল ভৌম দোষ বা মাংগলিক দোষ। গতিকে আমাৰ জ্যোতিষশাস্ত্ৰত এই মাংগলিক দোষটোক এটা বহুত প্ৰবল হিচাপত ধৰা হৈছে, কিন্তু কিছুমান ক্ষেত্ৰত কথাটো মিছাও নহয় আৰু যে গোটেইখিনি একদম সম্পূৰ্ণ ঘটিব সেইটো সঁচা নহয়। মুখ্য কথা তাতে কিন্তু দেখাত লিখি থৈ দিছে, কিন্তু কথা হ'ল নজনা নুবুজাকে লগে লগে এজন জাতকৰ যে মাংগলিক বা ভৌমদোষ থাকিলে যে বৈধব্য বা পত্নীহানি হ'ব সেনেকুৱা কথা নহয়। আচলতে মাংগলিক দোষ তাৰ অৰ্থ হ'ল মংগল। যদি বা তাক ভৌমদোষ বুলি কোৱা হয়, মাংগলিক দোষটো সাধাৰণতে পুৰুষ বা মহিলা উভয়ৰে যাৰে নহওক কিয় কুণ্ডলীত যদি মংগল লগ্নত থাকে, বিশেষকৈ চতুৰ্থত থাকে বা সপ্তম, অষ্টম আৰু দ্বাদশত, এইকেইটা ঘৰত যদি মংগল যদি থাকে সাধাৰণতে ভৌমদোষযুক্ত কুণ্ডলী বুলি কোৱা হয়। আৰু মুখ্য কথা মই আজি অকল যিটো বিষয়ে ক'ম সেইটো ক'ম বিশেষকৈ জাতিকাসকল, অৰ্থাৎ বিশেষকৈ নাৰীৰ বৈধব্য, বিশেষকৈ যোগ। গতিকে বৈধব্য যোগ বুলি বহুতে ক'ব খোজে, কিন্তু কথা হ'ল যে গোটেই মাংগলিক দোষৰ একচুৱেলি প্ৰকৃত সত্যটো ক'ব গ'লে বিশ্লেষণ কৰি ভালকৈ আচলতে লগ্নৰ পৰা যদি সপ্তম বা অষ্টমত যদি মংগল থাকে তেতিয়া মুখ্যতঃ এই দোষটো প্ৰবল হৈ থাকে। কিন্তু কথা হ'ল চৰ্ত সাপেক্ষে এই মাংগলিক দোষ ভংগ হয়। আমাৰ বিচাৰ ক্ষেত্ৰত আমি যেতিয়াই দেখোঁ আমি কৈ দিওঁ যে আপোনাৰ মাংগলিক অমুক তমুক। একচুৱেলি সঁচা মাংগলিক হ'লে বিশেষকৈ লগ্নত মংগল থাকিলে তাৰ ফলটো বেলেগ হ'ব, চতুৰ্থত থাকিলে বেলেগ হ'ব, সপ্তমত অষ্টমত থাকিলে বেলেগ হ'ব, দ্বাদশত থাকিলে অকণ বেলেগ হ'ব। আটাইতকৈ তাৰ প্ৰবলটো হ'ল সপ্তম স্থানটো আমাৰ পতি বা পত্নী স্থান। গতিকে যদি সপ্তম স্থানত যদি মংগল থাকে বা তাৰ অষ্টম স্থানটো মাৰ্গ স্থান যদি তাত থাকে তেতিয়াও কিন্তু মাংগলিক ধৰা হয়। গতিকে বিশেষকৈ নাৰী বা জাতিকা কুণ্ডলীৰ এই ভৌমদোষটোক এটা বৈধব্য যোগকাৰক হিচাপত ধৰা হৈ আছে। গতিকে আৰু কৈছোৱে মই যদি সপ্তম বা অষ্টমত থাকে, আজি বিশেষকৈ এই ভিডিঅ'টো জাতিকাসকলৰ কাৰণে, অৰ্থাৎ বিশেষকৈ নাৰীসকলৰ কাৰণে। গতিকে জাতিকা বুলিলে আপোনালোকে বুজি ল'ব, যুৱতীও হ'ব পাৰে, অবিবাহিত হ'ব পাৰে, বিবাহিত হ'ব পাৰে। গতিকে অবিবাহিতৰ কাৰণে যেনেকৈ আপোনাৰ মাংগলিক থাকিলে টেনশ্যনৰ কাৰক, ঠিক সেইদৰে বিবাহিতসকলৰো এটা টেনশ্যনৰ কাৰক হৈ থাকে। কেতিয়াবা আমাৰ বহুত ক্ষেত্ৰত মই পাইছোঁ, মই কৈ দিছোঁ আপোনালোকক, এইকাৰণে ভিডিঅ'টো মই কৰিব লগা হ'ল। এই ভৌমদোষ কিন্তু খণ্ডন যায়, এই বিষয়টো জনাটো বিশেষকৈ দৰকাৰ। এনেই আপোনাৰ লগে লগে মাংগলিক বুলি কৈ বা সপ্তমত বা অষ্টমত দেখিলে আপোনাক ভয়ভীতি বা কোৱাটো উচিত নহয়। এনেকুৱাকৈও কোৱা মই শুনিছোঁ, মোক কৈছে যে ছাৰ মোক বিয়াত বহিবই হাক দিছে, তাৰমানে ঠিক এনেকুৱাকৈ কৈ থৈ দিছে। তাৰ অৰ্থ এটা সপ্তমত মংগল আছে, যদি বিবাহত বহাত কৰি নবহে ভাল। ঠিক
এইটো কথা নহয়, এইটো ভুল কথা বুলি মই কওঁ। কাৰণ আপোনাৰ চাব লাগিব, এই যে সপ্তমত মংগল থাকিল বা অষ্টমত মংগল থাকিল, সাধাৰণতে কিছু ক্ষেত্ৰত যে জাতক এজনৰ কুণ্ডলী বিচাৰ আৰু জাতিকা বা নাৰী জাতিকাৰ বিশেষকৈ কুণ্ডলী বিচাৰটোৰ কিছু তাৰতম্য আছে। আপোনালোকক কৈ থৈ দিলোঁ, সেই তাৰতম্যটো বহুতে বিচাৰ নকৰে। একচুৱেলি কৰিব লগা হয়, কৰিব লাগে নিয়মমতে। যদি কেতিয়াবা এনেকুৱা এই বিশেষকৈ মই যিটো বিষয়বস্তুৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিব লৈছোঁ, এই বিষয়বস্তুৰ ওপৰত খুব মাইণ্ডলি চাব লগা হয়। কাৰণ মই কৈছোঁৱে, এইটো অবিবাহিত যুৱতীৰ কাৰণেও হ'ব পাৰে আৰু বিবাহিত নাৰীৰ কাৰণেও হ'ব পাৰে মাংগলিক দোষটো। কাৰণ দুয়োটা কিন্তু টেনশ্যনৰ কাৰক হৈ যাব পাৰে সাধাৰণ কথাৰ ইফাল সিফালত। সেইকাৰণে মই বস্তুটো ভিডিঅ'টো আকাৰত আপোনালোকক কৈ দিছোঁ। এই ভৌম বা বৈধৱ যোগ থাকিলেও জ্যোতিষ শাস্ত্ৰত ইয়াৰ আকৌ কিছু নীতি নিৰ্দেশনা দি থোৱা আছে। যে সেই নীতি নিৰ্দেশনা হ'ল যে কিছু কিছু ক্ষেত্ৰত বিশেষকৈ আপোনাৰ জাতিকাৰ কুণ্ডলী বিশ্লেষণৰ সময়ত আমি কেইটামান বিষয়বস্তুৰ ওপৰত এই বিষয়কে যেতিয়া ভৌমদোষ বা মাংগলিক দোষ বিচাৰ কৰা যায়, এই বিষয়কেইটা ওপৰত কিছু গুৰুত্ব দিয়াটো ভাল। আৰু সেইকাৰণে আপোনালোকৰ নিজেও কিছু জানি থোৱাটো ভাল। যিহেতু মই আপোনালোকৰ লগত জ্যোতিষ সম্পৰ্কে আলোচনা কৰি দিছোঁ, সেইকাৰণে দিছোঁ। কোৱা আছে, শাস্ত্ৰত কোৱা আছে, যি জাতিকাৰ বা নাৰীৰ জন্মকালত শুক্ৰ, মনত ৰাখিব আপোনালোকে কথাগিলা, এই মাইণ্ডটো কিন্তু চাব আপোনালোকে। হয় আপোনাৰ সপ্তমত বা অষ্টমতে থাকক বা লগ্ন বা চতুৰ্থতে থাকক বা দ্বাদশতে থাকক, কিন্তু কথা কোৱা আছে, যদি যি জাতিকাৰ বা নাৰীৰ জন্মকালত শুক্ৰ লগ্ন চতুৰ্থ সপ্তমত থাকি চাব, নৱমত দশমত থাকে, বিচাৰ গেলা অকণমান এই মাৰ্ক কৰিব লগা বিষয়বস্তু এইটোৱে। কোৱা আছে যে শাস্ত্ৰত যে নৱমত দশমত থাকিল, ক'ত থাকিল? শুক্ৰ যদি লগ্নত থাকে স্ত্ৰী জাতিকাৰ, আবার চতুৰ্থত থাকে, সপ্তমত থাকে, নৱমত থাকে, নৱমটো ভাগ্যস্থান, দশমত থাকে, দশমটো কৰ্মস্থান, দশমত থাকে, সেই জাতিকা নিৰ্মল স্বভাৱৰ হয়। মনত ৰাখিব, সুশীলা হয় তথা স্বামীকুল আৰু পিতৃকুলৰ যশস্যা তথা সুখ বৃদ্ধি কৰে। গম পালে আপোনালোকে তাৰ মিনিংটো, কথাটো কেনেকুৱা? অৰ্থাৎ যদি জাতিকাৰ এই যে আমি ক'লোঁ সেইটো বেলেগ কথা। শুক্ৰ যদি এনেকৈ থাকে, সেই জাতিকাৰ কি কৰি দিছে, কৈছে যে স্বামীকুল আৰু পিতৃকুলৰ যশস্যা আৰু সুখ বৃদ্ধি কৰে। যদি শুক্ৰ যদি থাকে, লগ্নত থাকে, যদি চতুৰ্থত থাকে, যদি সপ্তমত থাকে, যদি নৱম দশমত থাকে, বিষয়বস্তু এইকাৰণে কৈছোঁ। ঠিক সেইদৰে যদি কোনো জাতিকা বা নাৰীৰ জন্মচক্ৰত বৃহস্পতি কেন্দ্ৰত থাকে, কেন্দ্ৰ বোলাৰ লগে লগে কি হয়, যে লগ্ন চতুৰ্থ সপ্তম দশম, আৰু কোন বোলাৰ লগে লগে পঞ্চম আৰু নৱম স্থানত থাকে, তেতিয়া চাব, তেতিয়া জাতিকাৰ সপ্তম আৰু অষ্টমত থকা সকলো পাপগ্ৰহৰ দোষ, আনকি প্ৰবল বৈধব্য দোষকো খণ্ডন কৰে। এনেই আপুনি লগে লগে ক'লে হ'ব নেকি যে সপ্তমত আছে বা আমাৰ এনে তেনে খুব সুহায় লগা খায়? কাৰণ বিবাহিত হ'লেতো টেনশ্যন লাগি যায়। আপোনালোকে যিসকলক যদি ক'ৰবাৰ যদি এই মাংগলিক দোষত আপুনি বিবাহিত নাৰীকেও কৈছোঁ মই, আপোনালোকে যদি এই বিষয়বস্তুটো চাই ল'ব, যদি জাতিকাৰ জন্মচক্ৰত শুক্ৰ থকাৰ কথা যিটো ক'লোঁ, ঠিক সেইদৰে বৃহস্পতিও যদি কেন্দ্ৰ অৰ্থাৎ লগ্ন অথবা চতুৰ্থ অথবা সপ্তম দশম স্থানত থাকে, লগ্নৰ পৰা অথবা পঞ্চম বা নৱম স্থানত থাকে, মানে সেই ত্ৰিকোণ যদি পঞ্চম বা নৱম স্থানত থাকে, তেতিয়া সেই জাতিকাৰ সপ্তম আৰু অষ্টমত যি পাপগ্ৰহে নাথাকক কিয়, সকলো পাপগ্ৰহৰ দোষ খণ্ডন হয়।
পুৰুষৰ ক্ষেত্ৰত কোৱা নাই, নাৰী জাতিকাৰ বিশেষকৈ কুণ্ডলীৰ কথা কৈছে এইটো। এনেকুৱাকৈ বিশ্লেষণটো ছেপাৰেট হৈ আছে আপোনাৰ একচুৱেলি, কিন্তু আমি একেলগে লাৰু কৰি পেলাওঁ। আপোনালোকক কৈ দিছোঁ মই আজি কথাটো, আমি সিমানখিনি নাচাওঁ আৰু একচুৱেলি চাব লাগে। মই এইকাৰণে কৈছোঁ, বিশেষকৈ মাংগলিক হৈ থাকিলে এই বিষয়বস্তুটোৰ ওপৰত নজৰ ৰাখিব লগা হয়। আৰু তেতিয়া কি দিছে যে সপ্তম অষ্টমত থকা সকলো পাপগ্ৰহৰ দোষ, আনকি প্ৰবল বৈধব্য মানে দোষ যিটো তাকো খণ্ডন কৰে। বৃহস্পতি কৰিব পাৰে, শুক্ৰও কৰে, বৃহস্পতিও কৰে। গতিকে এইটো আপোনালোকে মাৰ্কিং কৰাটো ভাল, নিজে চাই ল'ব। যাৰ মাংগলিক কোনোবাই যে কৈছে মাংগলিক বুলি কৈ যদি আপোনাক কৈ থৈ দিছে, তেতিয়াহ'লে আপোনালোকে এই বিষয়টো কৈছে নে চাই ল'ব নিজে। কোনাই যদি নিজে চাই লওক আপোনালোকৰ বৃহস্পতি ক'ত বহি আছে লগ্নৰ পৰা। ভিডিঅ'টো আৰু একবাৰ চাই ল'ব দৰকাৰ হ'লে, মই যিখিনি কৈছোঁ। আন এটা মই আৰু এটা পইণ্ট কৈ দিছোঁ যে কেনেকুৱা বৈধব্য দোষ খণ্ডন হয়, যে সপ্তমত থকা মংগলক প্ৰবল বৈধব্য যোগ ধৰা হয়। এইটো গ'ল আপোনাৰ। তাৰ বাহিৰে আৰু কৈ থৈছে যে সপ্তমত থকা মংগলক যিহেতু প্ৰতিষ্ঠান এইটো, গতিকে স্ত্ৰী জাতিকাৰ, গতিকে প্ৰবল বৈধব্য যোগ ধৰা হয়। আৰু যদি বিশেষকৈ এই ক্ষেত্ৰত যদি সেই মংগলক, সপ্তমত থকা মংগলক যদি বৃহস্পতিয়ে পূৰ্ণ দৃষ্টি দিয়ে, বা বৃহস্পতি যদি যুক্ত হৈ থাকে মংগল সপ্তম স্থানত মংগলৰ লগত বা পূৰ্ণ দৃষ্টি দিয়ে, তেতিয়া মংগল গ্ৰহই অশুভৰ সলনি সৰ্বসুখ প্ৰদান কৰে। বুজি পালে? এতিয়া সপ্তমৰ মংগল হয়, বৈধব্যও আছে আপোনাৰ মাংগলিক, কিন্তু বৃহস্পতিৰ দৃষ্টি দিলে কি হয়, সকলো দোষ বিনাশ হয়। তাৰ সলনি কি কৰে, সৰ্বসুখ প্ৰাপ্তি হয়। গতিকে স্ত্ৰী জাতিকাৰ কুণ্ডলী বিচাৰ অকণমান বেলেগকৈ চাব লগা হৈ যায়। ইয়াৰ অৰ্থটো কি কৈছে যে বৃহস্পতি দৃষ্টি ক'ত দিয়ে, বৃহস্পতি য'ত আছে তাৰ পৰা পঞ্চম স্থানত, সপ্তম স্থান, নৱম স্থানত দৃষ্টি দিয়ে। বুজি পালে? গতিকে বৃহস্পতিৰ দৃষ্টি পঞ্চম স্থানত পৰে, সপ্তমত পৰে, নৱম ৰাশিত পৰে। গতিকে বৃহস্পতি য'ত আছে সেইমতে বৃহস্পতিৰ পৰা আৰম্ভ কৰি আপোনালোকে কাউণ্ট কৰি যাব। যদি মংগল যদি সপ্তম স্থান হৈ থাকে, তেনেহ'লে আপোনাৰ এই বিশেষকৈ বৈধব্য যোগ খণ্ডন হ'ব। তাৰ সলনি এই মংগলে অশুভৰ সলনি সৰ্বসুখ প্ৰদান কৰিব। এটা জানিবলগীয়া বিষয়, মানে মই আপোনালোকক কৈ দিছোঁ, জানিবলগীয়া খুব এটা ইম্পৰ্টেণ্ট কাৰণে দিছোঁ। আনফালে কোৱা আছে বিশেষকৈ যে জাতিকাৰ জন্মচক্ৰত, এইটো চাব পইণ্ট এটা নহয়, কেইবাটা কোন অকল তৎক্ষণাত কৈ দিলে নহ'ব যে আপোনাৰ মানে মাংগলিক প্ৰবল মাংগলিক হৈ আছে, সপ্তমত মানে মংগল আছে, অষ্টমত মংগল আছে, এই বিয়াৰ পিছত মানে খুব বেয়া হ'ব, এই বিয়া নোহোৱাই ভাল। এইবিলাক কথাৰ তৎক্ষণাত কোৱাটো উচিত নহয়। বা আপোনালোক কোনোবাই কৈছে যদি মই এই যিখিনি কৈ আছোঁ আপোনালোকে এইখিনি চাই ল'ব, তেতিয়া লাহে লাহে আপোনালোকে বিশ্লেষণবিলাক খুব, মই কৈছোঁ যে জ্যোতিষৰ বিশ্লেষণ বা বহুত কথা আহি পৰে। যে যি জাতিকাৰ জন্মচক্ৰত বুধ, শনি, ৰাহু, আমিতো কওঁ শনিক ধৰোঁ, ৰাহু আমি ধৰি লওঁ, কিন্তু আনফালে কোৱা হৈছে যদি জাতিকাৰ, জাতকৰ কথা কোৱা নাই, অকল এই কুণ্ডলী জাতিকাৰ ক্ষেত্ৰত কোৱা আছে, স্পেচিয়েল কোৱা আছে, স্ত্ৰী জাতিকাৰ মানে বিচাৰ ধাৰাত। গতিকে জাতিকাৰ জন্মচক্ৰত যদি বুধ, শনি, ৰাহু এই তিনিটা গ্ৰহ যিকোনো এটা কেন্দ্ৰ বা ত্ৰিকোণত থাকে, অৰ্থাৎ এই যে মই কেন্দ্ৰ বুলি ক'লোঁ, আগতে কৈ দিছোঁ যে লগ্ন, চতুৰ্থ, সপ্তম, দশম, আৰু কোনটো কৈ দিছোঁ পঞ্চম, নৱম। যদি বুধ, শনি, ৰাহু কেন্দ্ৰ বা ত্ৰিকোণত থাকে, অৰ্থাৎ এইকেইটা স্থানৰ ভিতৰত থাকে, তেতিয়া শুভ ফল প্ৰদান কৰে। চাই ল'ব। স্ত্ৰী জাতিকাৰ
মই জাতকৰ কথা কোৱা নাই দেই, বাৰে বাৰে কৈছোঁ, কিন্তু একে নদী ধৰি নল'ব। এইবাৰত যদি চন্দ্ৰ থাকে, এই স্থানত যদি চন্দ্ৰ থাকে অতি শুভ ফল প্ৰদান কৰে। বুধ শুক্ৰ বৃহস্পতিয়ে শুভ ফলদাতা হয়, বিশেষকৈ স্ত্ৰী জাতিকাৰ কুণ্ডলীত। সেয়েহে ভিন্ন ভিন্ন মত সাপেক্ষে, আপোনাক আচল কথাটো কৈছোঁ, সেয়েহে ভিন্ন ভিন্ন মত সাপেক্ষে ভৌমদোষক সাধাৰণ দোষ বুলি গণ্য কৰাটো বিধেয়। তোমালোকে যিমান বস্তু অলপ পাব পাৰে, কিন্তু এই যিমানখিনি কয় এইবিলাক যদি চাব কিছু মানুহ তাৰ সৰি নেকি, কাৰ নালাগে না, মাংগলিক নাথাকিলেও আপোনাৰ কেতিয়াবা গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া হ'ব পাৰে, নহ'ব নেকি? কথা আছে, কথা সেইটোৱে ক'ব গৈছোঁ মই। সেইকাৰণে কৈছোঁ যে গতিকে আপোনালোকে গম পালে এতিয়া মাংগলিক দোষটো প্ৰবল হয় যদিও আৰু কেনেকৈ খণ্ডন হ'ব হৈ যায়, আৰু আছে বহুত। বিশেষকৈ যদি জাতকৰো যদি মাংগলিক হয়, জাতিকাৰে মাংগলিক হয়, তেতিয়া আকৌ সেই দুয়োটাৰে মাংগলিক খণ্ডন হৈ থাকে, এই এটা সূত্ৰ আছে। গতিকে তথাপিতো আপোনাক কৈ থৈছোঁ, যিসকল জাতিকাৰ ভৌম দোষ বা মাংগলিক দোষ আছে কুণ্ডলীত, সেইসকলে গধূলি সময়ত বিশেষকৈ মংগলৰ দশাকালত হনুমান চালিচা পাঠ কৰাটো ভাল, মুখ্য কথা। গতিকে আপুনি যদি মাংগলিক লৈ আছে তেতিয়া আপোনালোকে যদি কুণ্ডলী ভালকৈ বিচাৰ কৰে, যিহেতু ইমানটা স্থানত দি থৈ দিছে আপোনালোকক, গতিকে তেতিয়াই গম পোৱা যায়। মেক্সিমাম মানে জাতিকাৰ হওক জাতকৰ হয় মাংগলিক থাকেয়ে, কিন্তু কথা হ'ল এইটো মই যিটো ক'ব গৈছোঁ, বিশেষকৈ আটাইতকৈ প্ৰবলটো হ'ল সপ্তম আৰু অষ্টম স্থান। আকৌ কৈছোঁ, গতিকে এই থাকাত মই যিকেইটা সূত্ৰ দি থৈ দিছে মাংগলিক দোষৰ খণ্ডনত, এইকেইটা আপোনালোকে অকণমান ভালকৈ ৰিয়েলাইজ কৰি ল'ব, গম পাব। গতিকে আৰু মই কৈ দিলোঁ যে মাংগলিক যিবিলাক থাকে সেইবিলাকে সদায় মংগলবাৰে বিশেষকৈ হনুমান মন্দিৰত সিন্দুৰ দান কৰা ভাল। তাৰ বাহিৰেও সদায় হনুমান, বিশেষকৈ দশাকাল বা অন্তৰ্দশা কালত আপোনালোকে হনুমান চালিচা সন্ধিয়া সময়ত পাঠ কৰাটো ভাল। মূল আপোনালোকে ভাবে মই কিও কৈছোঁ, ক'ব যায় একদম আৰু একে নহয় বুলি এইকাৰণে কোৱা আছে, শাস্ত্ৰত কোৱা আছে। চাব, মই কোৱা নাই, জ্যোতিষশাস্ত্ৰতে উল্লেখ আছে, বহুত জ্যোতিষশাস্ত্ৰত উল্লেখ আছে যে কুণ্ডলী বিচাৰ, এজন জাতকৰ কুণ্ডলী বিচাৰ লগ্নৰ পৰা কৰা হয়। যেতিয়া এজন জাতিকাৰ কুণ্ডলী বিচাৰ কৰে, বিচাৰ কৰিব লগা হয়, তেতিয়াহ'লে বিশেষকৈ নাৰীৰ ক্ষেত্ৰত লগ্ন আৰু ৰাশি দুয়োটাৰ পৰা বিচাৰ কৰাটো ভাল। এতিয়া আপোনালোকে গম পালে যে আমি কওঁতে নহ'ব। গতিকে অকণমান পাৰ্থক্য আছে, জাতিকাৰ কাৰণে অকণ বেলেগকৈ সূত্ৰ আছে, বিচাৰৰ অকণমান পাৰ্থক্য আছে। গতিকে আপোনালোকক মই কৈ থলোঁ, যদি জাতকৰ যদি হয় তেতিয়াহ'লে লগ্নৰ পৰা দ্বাদশ ভাৱৰ বিচাৰ, জাতিকাৰ যদি হয় তেনেহ'লে লগ্ন ভাৱ আকৌ ৰাশি ভাৱ দুয়োটা ফালৰ পৰা চাব লাগে। কেতিয়াবা দেখা যায় লগ্নতকৈ ৰাশি জোৰৱান হৈ থাকে, তেতিয়া ৰাশিৰ পৰা ৰাশি মানে আপোনাৰ চন্দ্ৰ জোৰ আছে, সেইটো চন্দ্ৰ কুণ্ডলী বুলি কোৱা হয়। চন্দ্ৰ স্থানটোকে লগ্ন ধৰি আপুনি ঘূৰাই পেলাইও চাব লাগে, সেইমতে আপুনি চাব লাগে, বিশেষকৈ স্ত্ৰী জাতিকাৰ ক্ষেত্ৰত। আৰু এই বিচাৰ কৰিব লাগে বুলি প্ৰাচীন শাস্ত্ৰকাৰসকলে কৈ গৈছে। গতিকে আজি আপোনালোকক মই এই বিষয়টোৱে ক'লোঁ, ভৌম বা মাংগলিক দোষ বা বৈধৱত যোগ স্ত্ৰী জাতিকাৰ থাকিলে ই কেনেকৈ কি সূত্ৰ সেইবিলাক খণ্ডন হয়, সৰ্বসুখ প্ৰাপ্তি বা ফল ভোগ কৰে। আপোনালোকে নিশ্চয় কিছু গম পালে। এই ভিডিঅ'টো আপোনালোকে নিজেও পঢ়ক, আনৰ ওচৰলৈকে শ্বেয়াৰ কৰি পঠাই দিয়ক, চাৰিটাই জানক বিষয়বস্তু, আচল প্ৰকৃত সত্যটো জনাটো ভাল।
গতিকে শ্বেয়াৰ কৰি দিব, মই অনুমতি দিছোঁ আপোনালোকক, কাৰণ জানিব লাগে। বিশেষকৈ বহুত অবিবাহিত যুৱতী আছে ঠিক এনেকুৱা মাংগলিক দুখভুক্ত হৈ ভাবি আছে মোৰ বিয়াখন কিয় হোৱা নাই, মাংগলিকৰ কাৰণে হোৱা নাই নেকি, বা কিছুমানক মানে কৈ থৈ দিছে বিবাহিতৰ পিছতো মনত এটা দুধৰ মধুৰ হৈ আছে, মই মাংগলিক, কিজানি মোৰ কেতিয়াবা এনেকুৱা হয় নেকি। আজি মই যিখিনি কথা ক'লোঁ এইখিনি যদি আপোনাৰ কুণ্ডলীৰ ভিতৰত অন্তৰ্ভুক্ত হয় সূত্ৰত, খণ্ডনৰ সূত্ৰত, বিশেষকৈ মাংগলিক ভ্ৰমণৰ খণ্ডনৰ সূত্ৰত যিগিলা সূত্ৰ আগবঢ়াইছে জ্যোতিষশাস্ত্ৰই, সেইখিনিৰ ভিতৰত যদি পৰি আছে তেনে আপুনি টেনশ্যন ল'ব নালাগে, আপোনাৰ একো নহয়। এই যি অকাল বৈধব্য এইবিলাক একো নহয়, আপুনি সুন্দৰ জীৱন যাপন কৰিব পাৰিব যদি আপোনাৰ চন্দ্ৰ যদি ভালেই আছে, যদি আপোনাৰ শুক্ৰ ভালেই আছে, যদি আপোনাৰ বৃহস্পতি ভালেই আছে। অকল এটা সূত্ৰ নাই, আপোনালোকে যেতিয়া ভৌমদোষৰ বিচাৰত তৎক্ষণত এজন জাতিকাক একচুৱেলি বিশেষকৈ মানে নাৰ্ভাছ কৰি দিব নালাগে। এৰিছোঁ, সকলোৰে মংগল হওক, সকলোৱে ভালে থাকক। আজিলৈ ইমানে। যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব, একো নাই। মইতো কৈছোঁ যে মোৰ ভিডিঅ'ত আপোনালোকে কেতিয়া কি দিওঁ মই একো কোনো নিৰ্দিষ্ট বিন্দু মোৰ নাই, গতিকে আপোনালোকক মই কৈ দিলোঁ আজি এটা খুব ইম্পৰ্টেণ্ট বিষয়, য'ত এইটো জীৱন মৰণৰ লগত সম্পৰ্কিত বুলি কোৱা হয়, কাৰণ বৈধব্য যোগ হৈ থাকিল মুখ্য কথা। মই এইটোৱে ক'ব গৈছোঁ যে বিশেষকৈ জাতিকা বা নাৰীৰ বৈধব্য বা মাংগলিক বৈধব্য যোগ কেতিয়া খণ্ডন হ'ব পাৰে, ঠিক এইখিনিয়ে কথা। এইকেইটা সূত্ৰত চাব, যিসকলৰ মাংগলিক আছে, যদি আপোনালোকৰ যদি এনেকুৱাকৈ চলি আছে আপোনালোকে বেছি একো টেনশ্যন ল'ব লগা নহয়, খণ্ডন হ'ব। আপোনালোকে কৈ দিলোঁ ক'ত কি, যদি আপোনালোকে যদি এবাৰত বুজি নাপায় 2-3বাৰ অকণমান ৰিপিট কৰি চালে কথাবিলাক ক্লিয়াৰ হৈ যাব। মই কেৱল কৈছোঁ যে এইখিনি আগতে বহুতবাৰে কৈছোঁ যে লগ্ন কেন্দ্ৰৰ ক্ষেত্ৰত, কোণৰ ক্ষেত্ৰত, বৃহস্পতি দৃষ্টিৰ ক্ষেত্ৰত কৈছোঁ।